আচলতে বেতবাৰী মৌজাটো এটা কৃষি প্ৰধান অঞ্চল। এই কৃষি প্ৰধান অঞ্চলত গাঁৱৰ মানুহবিলাকে অত্যন্ত নিজৰ হাৰক মাটি কৰি তেজক পানী কৰি এই বাৰিষা সময়ত ৰোৱাৰ সময়তো বহুত কষ্ট কৰে। আৰু এতিয়া সোণগুটি চপোৱাৰ সময়তো বহুখিনি কষ্ট তেওঁলোকে স্বীকাৰ কৰে আৰু নিজৰ ভাতমুঠি বা যোগাৰ কৰে, ভাল মানে চহকী কৰে। কিন্তু আজিৰ তাৰিখত আগৰ ধৰণে যেনেধৰণে আছিল, আজিৰ ছবিখন অলপ ওলোটা হৈছে। কাৰণ চৰকাৰৰ যি উদাসীনতা, কৃষি প্ৰধান অঞ্চলত বা কৃষিজীৱী ৰাইজৰ প্ৰতি যি সাহাৰ্য আগবঢ়াব লাগে, পানী যোগানকে আদি কৰি এই পোক পৰুৱা মৰাৰ বাবে যিবিলাক দৰৱ দিব লাগে, সেইবিলাক নিদিয়াৰ পাছতো আজিৰ তাৰিখত ইয়াৰ উপৰিও চৰকাৰৰ যি হিতাধিকাৰী আঁচনি, এই হিতাধিকাৰী আঁচনিখন ওলোৱাৰ পাছত বা চৰকাৰৰ অমনোযোগিতাৰ ফলশ্ৰুতিত আজি আচলতে খেতিয়কসকলে খেতি কৰিবলৈ মানে আগবাঢ়ি অহা দেখা পোৱা নাই, পৰিলক্ষিত হোৱা নাই। আজিৰ তাৰিখত শতকৰা 40% খেতিয়কহে পথাৰত নিজৰ কষ্ট কৰি নিজৰ ফচল সংগ্ৰহ কৰা আমি দেখিবলৈ পাইছোঁ। কাৰণ 60% মানুহেই কৃষিৰ মানে খাদ্যৰ ওপৰত নিৰ্ভৰশীল যদিও তেওঁলোকে চৰকাৰী আঁচনি বা বিভিন্ন ধৰণৰ দোকানৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিয়ে। কিন্তু কিছুমান খেতিয়কে এতিয়াও পুৰণি পৰম্পৰা অটুট ৰাখি নিজৰ মানে কষ্ট স্বীকাৰ কৰি এই সময়ত মাটি ৰোৱাৰ সময়ত আৰু এতিয়া ধান চপোৱাৰ সময়ত যিখিনি কষ্ট কৰি তেওঁলোকে ধান চপায়, সঁচাকৈ অসমৰ গ্ৰাম্য জীৱনৰ গ্ৰাম্য অৰ্থনীতি চহকী ভঁৰালটো চহকী কৰাৰ এইসকলৰ অৱদান আজিৰ তাৰিখত আমি আচলতে নুই কৰিব নোৱাৰোঁ। গতিকে আমি আশা কৰিছোঁ চৰকাৰৰ সহযোগিতা অবিহনে এখেতলোকে আজি যিসকল খেতিয়কে নিজৰ কষ্টপাৰ্জিত যি মানে কি শস্য আজিৰ তাৰিখত গোটাইছে, আচলতে তেখেতে আমি ধন্যবাদৰ পাত্ৰ। আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত এই কৃষিজীৱী ৰাইজসকলক তেখেতলোকৰ চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা কৰি তেওঁলোকক উৎসাহ যোগাবলৈ মই অনুৰোধ কৰিছোঁ। হয়, এখন কি পথাৰ কেনেধৰণে ব্যস্ত হৈ আছে এইদিন? মানে ৰাতিপুৱা ধৰক 4 বজাতে শুই উঠি ভাত পানী বনাই মেলি 8টা বজাত দাৱনী লৈ পুৰা পথাৰলৈ আহিবলগীয়া হয়। দাৱনীৰ লগত সমানে ধান দাই থাকোঁ। চাহ ভাত ইয়াতে খাওঁ, টেঙা খাওঁ। ধৰক ধান আছে আৰু ৰঞ্জিত ধান আছিলে প্ৰায় 10 বিঘাৰ ওপৰত, মনচুৰি আছিলে 15 বিঘামান। কণজহা খেতি কৰিছিলোঁ 7 বিঘা, বাকীবিলাক চব চৰিলাহি দিছোঁ। বঢ়িয়া লাগিছে আৰু এইটো সমাজৰ মানে বহুত ভাল লাগে আমাৰ। গোটেইখিনি জা-জলিয়ে আছোঁ আমি ঘৰৰে। আমাৰ চুকটোৱে কয় কি আম খোৱা চুক, আমাৰ দৌতি নামটো আছিলে আম খোৱা, গতিকে আম খোৱা চুক, আমাৰ আম খোৱা চুকৰ বোৱাৰীখিনিয়ে গোটেইখিনি আছোঁ। যোৱা বছৰৰ পৰা মানে প্ৰথম আৰম্ভ মাটিৰ খেতি কৰা ৰোৱাৰ পৰা আৰম্ভ মই কৰোঁ। আৰু মোক দেখি মানুহবিলাকে মোক অনুকৰণ কৰি কঠীয়া পাৰিবলৈ বা মাটি ৰুবলৈ আৰম্ভ কৰে। যোৱা বছৰ মানে মানুহসকলে মোৰ লগত কঠীয়া নপৰাৰ কাৰণে তেওঁলোকৰ পলম হোৱাৰ কাৰণে ভাল ফল নাপালে। কিন্তু মই ভাল পোৱাৰ কাৰণে এই বছৰ মোক দেখি মানুহবিলাকে সময়মতে কঠীয়া পাৰিছে, কঠীয়া পাৰি ৰুইছে কাৰণে সকলোৱে সমানে পাইছে। এবাৰ আনন্দতে সেইকাৰণে ভাল লাগিছে। মানুহে ভাবিছিলে প্ৰথমতে ই খেতি কৰিবলৈ ল'লে কি কৰিব, এনেকৈ বহাগতে আমি কঠীয়া পাৰোঁ, আহাৰত ৰুইছোঁ, জেঠৰ 29 তাৰিখে ৰুইছোঁ। মানুহে কয় খুব হাঁহে, এইটো বৰ বেছি কৰিবলৈ ওলাইছে। এতিয়া পাছত লাহে লাহে মোক দেখি যেতিয়া কৰিবলৈ ধৰিলে গোটেইখিনিয়ে, এতিয়া চবৰে ধানটো ভাল হৈছে, আমাৰো ভাল লাগিছে। এতিয়া এই ৰাস্তাটো চব পানী হৈ আছিলে, ৰাতিপুৱা আহি পানী সিঁচি পিনে ৰাস্তাটো শুকাই এতিয়া মাটি পেলাই পিনে ড্ৰেছিং কৰি আজি মই প্ৰথম গাড়ী ভৰাইছোঁ এইটো ৰাস্তা। এই আনন্দতে অকণমান যদি এতিয়া আৰু এটা কথা কওঁ, মই এতিয়া চৰকাৰে আমাক এলেহুৱা কৰিছে, ফ্ৰী চাউলটো দি খেতি কৰিবলৈ এলাহ কৰিছে। এতিয়া পিতৃপুৰুষসকলে যিখিনি মাটি আমাক দি থৈ গৈছে, এই মাটিবিলাক আমাৰ উপৰিপুৰুষসকলে কি হয় ইকৰানি ভাঙি আমাক এতিয়া দি থৈ গৈছে আমাৰ সম্পত্তি হিচাপে। আমি যদি এইখিনি খেতি নকৰোঁ আমাৰ তেওঁলোকেতো পাপে চুব, পিতৃপুৰুষ উপৰিপুৰুষসকলে পাপে চুব। গতিকে আমি অকল যে ধান পাম কিবা এটা কৰিম বুলিয়ে নহয়, আমাৰ তেওঁলোকৰ সম্পত্তিখিনি আমি ৰক্ষা কৰিবৰ কাৰণে আমি কষ্ট কৰিছোঁ। মই সেইকাৰণে মানে পিতৃপুৰুষৰ উপৰিপুৰুষসকলক জনাই মই এফাকি মানে আশীৰ্বাদ দিব বিচাৰোঁ, মানে তেওঁলোকৰ হৈ যে যিটোজনে কৃষ্ণৰ কথা বিচাৰে সময় মানে ধৈৰ্য ধৰি ক্ষীণকৈ থাকৈ,
যত তীৰ্থস্থানত আমাৰ দেৱপিতৃ যোগাদি জলক পায় যাৰ পুত্ৰ হবে হৰিত হৰণৰা হৰিগুণ গায় শুদ্ধভাৱে দধি দুগ্ধ ঘিতমধু নদী জলকপুৰা পিতৃগণ পিতৃকা পাৰে পিতৃ মাতৃৰ লগতে আমাৰ উপৰি পুৰুষসকল বোলে ৰজি গৈছে ভজি গৈছে তেওঁলোকৰ গুণ চৰিত নাগালে মুখমুখতি নাই তেওঁলোক স্বৰ্গত আছে যদি স্বৰ্গৰ পৰা বৈকুণ্ঠত আছে বৈকুণ্ঠৰ পৰা আশীৰ্বাদ কৰক তেওঁলোকৰ পুনাতিসকলে আজি তেওঁলোকে আমাক সমৃদ্ধ হৈ যোৱা যিখিনি সম্পত্তি সেইখিনি আমি আপডাল কৰি ৰাখিছোঁ বুলি আমাক আশীৰ্বাদ কৰক আৰু ভগৱন্তও গোৱালক যেনেকৈ মানে ছত্ৰ ছায়া দি ৰাখিছিলে গোবৰ্ধন পৰ্বতৰ দ্বাৰা ছত্ৰ ছায়া দি ৰাখিছিলে ব্যাসৰ মানে মুখৰ পৰা গজেন্দ্ৰক যেনেকৈ ভগৱন্তই উদ্ধাৰ কৰিছিলে তেনেকৈ যে প্ৰভু ভগৱন্তই আমাৰ সমস্ত ৰাইজক উদ্ধাৰ কৰক এই প্ৰাৰ্থনা কৰি আপুনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।